ৰাগ মহোৎসৱ এই ৰাগ পূৰ্ণিমা তিথিতে ৰাগ মহোৎসৱ যেহেতু আয়োজন কৰা হয় আৰু অসমৰ বিভিন্ন প্ৰান্ততে ৰাগ মহোৎসৱৰ আয়োজন চলি আছে নলবাৰীকে ধৰি বৰপেটা আৰু আমাৰ এই অসমৰ গুৱাহাটীতো এই ৰাগ মহোৎসৱ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব যে ইয়াতে গুৱাহাটীৰ লখৰা ৰাগ এই লখৰা ৰাগ মহোৎসৱ বহুখিনি পুৰণা বহু ঐতিহ্যৰ পৰাই চলি আহিছে আৰু ইয়াতেও জনসাধাৰণক দেখা পোৱা গৈছে যে তেওঁলোকে শ্ৰীকৃষ্ণ এই ৰাগ মহোৎসৱ চাবৰ বাবে তেওঁলোকে আহিছে ইয়াতে বিভিন্ন ধৰণৰ মেলা আৰু বিভিন্ন ধৰণৰ মেলা আৰু বহু ধৰণৰ পুতলা এনেকুৱা বিপণী আৰু লগতে ইয়াতে থিয়েটাৰ মীনাক্ষীৰ সংগীত সন্ধিয়া নামৰ এখন থিয়েটাৰো ইয়াত আহিছে আৰু ইয়াতে বহুখিনি জনসাধাৰণক দেখা পোৱা গৈছে যে তেওঁলোকে এই ৰাগ মহোৎসৱ যিহেতু বছৰেকত এবাৰে আহে এই ৰাগ মহোৎসৱ তেওঁলোকে উপভোগ কৰিবৰ কাৰণে আহিছে আৰু এইবাৰ যিহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ হিয়াৰমঠু জুবিন গাৰ্গ আৰু লগতে দীপক শৰ্মা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তাৰ বাবে আগতে যিমানখিনি এই ৰাগ মহোৎসৱত মানুহৰ জনসাধাৰণ সমাগম হয় কিন্তু এইবাৰ বহুখিনি কম হোৱা বুলি আমাৰ ইয়াৰে কমিটিৰ মানুহ আমাক জনাইছে গতিকে যিয়েই হওক আমাৰ এই যিহেতু বছৰেকত যিখিনি আমাৰ উৎসৱ পাৰ্বণ আহি থাকে এই উৎসৱ পাৰ্বণ আমি চলাই গৈয়ে থাকিব লাগিব পুরস্কার না পালে পয়সা রিটার্ন পাবে নম্বর বিজ্ঞাপন পয়সা রিটার্ন মাত্র 30 টাকা দিয়ে নিজের ভাগ্যটা নিজে ট্রাই করিস মাত্র 30 টাকা আজি আমার কিছু খেলিমেলি হয়েছে কিয়নো অলপ প্ৰথম দিন কিছু খেলিমেলি হোৱাটো স্বাভাৱিক ক্ষমা বিচাৰিছোঁ আপোনালোকৰ সন্মুখত অন্যতম শিক্ষাবিদ আমাৰ অতি শ্ৰদ্ধাৰ বিৰাজ মোহন গোস্বামীদেৱক আমি পুনৰতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ স্থায়ী মন্দিৰ বংশীগোপাল থান তাৰ পৰা আমি শোভাযাত্ৰা কৰি আনি আমাৰ ৰাধা কৃষ্ণ বনাই আমাৰ কৃষ্ণ গীতা মন্দিৰ প্ৰাংগণত লৈ অহা হয় আৰু ঠিক তেনেকৈ এইবাৰ আমি 9দিনীয়া কাৰ্যসূচী পালন কৰিম দ্বিতীয় বাৰ্ষিক গণেশপাৰা ৰাস উৎসৱ এইবাৰ যদিও অসমৰ পৰিস্থিতি খুবেই ভাল নহয় কাৰণ আমি জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীক হেৰুৱাইছোঁ তথাপি আমি সাংস্কৃতিক দিশটো জীয়াই ৰাখিব লাগিব আমি বিশ্বাস কৰোঁ সাংস্কৃতিক দিশটো জীয়াই ৰাখিলে জুবিন দাই নিশ্চয় আজি থাকিলে অন্তৰত ভাল পালে হয় সেইকাৰণে এইবাৰো আমি দ্বিতীয় বাৰ্ষিক গণেশপাৰা ৰাস উৎসৱ উদযাপন কৰিছোঁ আমি প্ৰত্যেক দিনাই বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ য'ত মানে আমাৰ বিশেষকৈ অসমৰ থলুৱা শিল্পীসকলে নিজৰ গীত পৰিৱেশন কৰিব নৃত্য পৰিৱেশন কৰিব আৰু বিশেষকৈ জুবিন গাৰ্গৰ গীতহে আমি ইয়াতে পৰিৱেশন কৰিবৰ বাবে তেওঁলোকক অনুমতি দিছোঁ আৰু ইয়াতে যিখিনি আমাৰ আনকি মূৰ্তিয়ে হওক বা আন কোনো কামে আমি থলুৱা শিল্পীসকলৰ দ্বাৰাই আমি কৰাইছোঁ যিমান পাৰোঁ আৰু আমি 7 দিনীয়াকৈ পালন কৰিছোঁ অহা 11 তাৰিখ বিভিন্ন প্ৰান্তত আমি এনেধৰণে ৰাগ মহোৎসৱ আপোনালোকক দেখুৱাই গৈ থাকিম আজি যেহেতু আমি গুৱাহাটীৰ লখৰা পামহি আৰু বিভিন্ন অঞ্চলত জাপৰিগোগ অঞ্চলতো আপোনালোকক এই ৰাগ মহোৎসৱ আমি দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব NDS নিউজ